নমস্কাৰ সকলোলৈ আমাৰ এই শিক্ষা বিকাশ কেন্দ্ৰলৈ স্বাগতম জনাইছো। আজি আমি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ প্ৰথম অধ্যায়ৰ স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষাৰ বিষয়ত আলোচনা কৰিম। ইয়াৰ এটা গুৰুত্বপূৰ্ণ বিষয় এইটো হ'ল কোঠাৰী কমিশ্যন 1964-66। আজি আমি কোঠাৰী আয়োগৰ বিষয়ত কিছু আলোচনা আগবঢ়াম, গতিকে সকলোৱে চাই থাকিব। কোঠাৰী কমিশ্যন 1964-66 ইয়াত আমাৰ এটা প্ৰশ্ন আহে, কোঠাৰী আয়োগ কেতিয়া গঠন কৰা হৈছিল? এই সম্পৰ্কত যদি আমি আলোচনা কৰিবলৈ যাওঁ তেতিয়াহ'লে দেখা যায় যে ইন দ্য ইয়াৰ অফ 1964-66 Government of India appointed a National Education Commission in 1964 under the chairman of Dr. D.S. Kothari. University Grand Commission. He was the chairman of the Kothari Commission. After the name of Dr. D.S. Kothari, the commission was known as Kothari Commission. Amongst the several objectives of the appointment of this commission were evaluations of the different stages of education and to evaluate a national system of education. The total number of the commission was 17 and it submitted its report on June 19, 1966. J.P. Nayak was the member secretary of the commission. The report of the commission is divided into 4 main sections. These sections are: number 1, deal with general problems, and number 2, deals with education and at different stages and in different sectors, and number 3 or section 3 deals with implementations of the various recommendations and programs suggested by the commission, and number 4 or section 4 consists of supplementary papers. The main body of the report is included in the first 3 sections, consists of 19 chapters. The commission proposed the programs of educational consist as: number 1, internal transformations of the educational system, so as to relate it to the life needs and aspirations of the nation. Number 2, qualitative improvement of education, so that the standards achieved are adequate, keep continually raising, and at least in a few sections become comparable with international standard. And number 3, expansion of educational facilities broadly
on the basis of manpower needs and with an account on equalizations of educational opportunities. এনেকৈ আমি কোঠাৰী আয়োগৰ সম্পৰ্কত আলোচনা কৰিবলৈ দেখা পাওঁ। এইখিনি আকৌ মই অলপ অসমীয়াত আলোচনা কৰিছোঁ। কোঠাৰী আয়োগ কেতিয়া গঠন কৰা হৈছিল এই সম্পৰ্কে আমি চাবলৈ গ'লে দেখা পাওঁ যে ভাৰতবৰ্ষৰ মাধ্যমিক শিক্ষাৰ বিকাশ সাধন কৰি তোলাৰ বাবে চৰকাৰে সকলো দিশ সামৰি লৈ পৰামৰ্শ দিবৰ কাৰণে 1964 চনৰ 14 জুলাইত এখন শিক্ষা আয়োগ গঠন কৰে। এই আয়োগত বিশ্ববিদ্যালয় অনুদান আয়োগৰ সভাপতি ডক্টৰ D.S. কোঠাৰীক অধ্যক্ষ স্বৰূপে লৈ এখন 14জন বিশেষজ্ঞ সদস্য হিচাপে নিযুক্তি দি সমিতিখন গঠন কৰা হৈছিল। ইয়াৰ ভিতৰত কেৱল আমাৰ ভাৰতৰেই নহয়, বিদেশৰ পৰা কিছুমান বিশেষজ্ঞ ইয়াত লোৱা হৈছিল। এই বিদেশৰ সদস্যৰ ভিতৰত যদি আমি চাবলৈ যাওঁ দেখা পাওঁ যে ইংলেণ্ডৰ সদস্যও আছিল, আমেৰিকাৰো আছিল, ফ্ৰান্সৰ আছিল, জাপানৰ আছিল আৰু ৰাছিয়াৰ সদস্য ইয়াত অন্তৰ্ভুক্ত কৰা হৈছিল। ভাৰতীয় সদস্যৰো কিছুমান সদস্য ইয়াত আছিল। তেওঁলোকক আমি চাবলৈ গ'লে দেখা পাওঁ যে A.R. দাউদ, R.A. গোপালস্বামী, V.S. Shaw, P.N. কৃপান, B.P. পাল, কুমাৰী S. পানান্দিকাৰ, K.G. চাইদিন আৰু T. সেন ইত্যাদি। J.P. নায়ক আছিল আয়োগৰ সদস্য সচিব। 1964 চনৰ 2 অক্টোবৰত জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিনৰ দিনাই আয়োগখনৰ শুভ উদ্বোধন কৰা হয়। উদ্বোধনী ভাষণত সেই সময়ত ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে আশা প্ৰকাশ কৰিছিল যে আয়োগে প্ৰাথমিক, মাধ্যমিক, উচ্চ শিক্ষা আৰু কাৰিকৰী শিক্ষাৰ সকলো দিশৰ অধ্যয়ন কৰি ইয়াৰ ওপৰত পৰামৰ্শ আগবঢ়াব আৰু সকলো পৰ্যায়ৰ শিক্ষাৰ বিকাশ সাধনত সহায় কৰিব। শিক্ষাৰ দিশটো সামগ্ৰিকভাৱে অধ্যয়ন কৰিবলৈ আয়োগে 12টা কাৰ্যদল আৰু 7খন কাৰ্য সমিতি গঠন কৰে। আয়োগৰ সদস্যসকলে দেশৰ বিভিন্ন ৰাজ্য পৰিভ্ৰমণ কৰিছিল আৰু পৰিভ্ৰমণ কৰি বিভিন্ন স্কুল, কলেজ, মহাবিদ্যালয় এই সকলো ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে লগ ধৰিছিল, শিক্ষকসকলক লগ ধৰিছিল, শিক্ষাবিদসকলকো লগ ধৰিছিল, প্ৰশাসকসকলৰ লগতো তেওঁলোকে আলোচনা কৰিছিল। আয়োগে বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলৰ 2খন সন্মিলনো আহ্বান কৰে। ইয়াৰ উপৰিও শিক্ষাৰ লগত জড়িত আগ্ৰহী লোকসকলকো তেওঁলোকে সাক্ষাৎ গ্ৰহণ কৰিছিল। আয়োগে বিভিন্ন লোকৰ লিখিত তথ্য, স্মাৰকপত্ৰ আৰু প্ৰশ্নাৱলীৰ উত্তৰ সংগ্ৰহ কৰিছিল। এনেকৈ কৰি আয়োগে 2400খনতকৈও অধিক লোকৰ স্মাৰকপত্ৰ আৰু টকা সংগ্ৰহ কৰে।
দেশৰ শিক্ষা প্ৰশাসক মন্ত্ৰী আৰু সাংসদ আদিৰ উপৰিও বিদেশৰ বহুতো শিক্ষা বিশেষজ্ঞৰ পৰামৰ্শ আয়োগে গ্ৰহণ কৰি লৈছিল। তাৰে ভিতৰত বিশেষভাৱে ইংলেণ্ড, আমেৰিকা, ফ্ৰান্স, জাপান আৰু ছোভিয়েট এই দেশখনৰ বিশেষজ্ঞসকলৰ লগত বিশেষভাৱে আলোচনা কৰা হৈছিল আৰু ইউনেস্কোৰ শিক্ষা বিশেষজ্ঞসকলে ইয়াৰ প্ৰধান হিচাপে ধৰি লোৱা হৈছিল। আয়োগে 21 মাহ অৰ্থাৎ 1964 চনৰ পৰা 1966 চনলৈ এই 21 মাহ পিছত তেওঁলোকে প্ৰতিবেদন প্ৰস্তুত কৰি উলিয়াইছিল আৰু সেই প্ৰতিবেদনখন তেওঁলোকে প্ৰস্তুত কৰি লোৱাৰ পিছত 1964 চনৰ 21 জুলাই তাৰিখে ভাৰতৰ সেই সময়ৰ শিক্ষা মন্ত্ৰী MC চাকলাৰ হাতত প্ৰদান কৰে। অৰ্থাৎ 21 মাহ পিছত তেওঁলোকে যিটো প্ৰতিবেদন কৰিছিল এই প্ৰতিবেদনখন তেওঁলোকে MC চাকলাৰ হাতত এই প্ৰতিবেদনটো তেওঁলোকে প্ৰদান কৰিলে। এনেকৈ ভাৰতীয় শিক্ষাত কোঠাৰী আয়োগৰ প্ৰতিবেদনখন যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে দেখা যায় যে এই প্ৰতিবেদনখনেই পৃথিৱীৰ ভিতৰতে এটা দীঘল প্ৰতিবেদন হিচাপে ধৰি ল'ব পৰা যায়। মূল প্ৰতিবেদনৰ পৰামৰ্শসমূহ প্ৰায় 700 পৃষ্ঠা ধৰি আগুৰি আছিল। প্ৰতিবেদনখন 20টা অধ্যায়ত ৰচনা কৰা হৈছিল আৰু অধ্যায়কেইটা আয়োগে পুনৰ বহুলভাৱে 3টা ভাগত বিভক্ত কৰিছিল। ইয়াৰে প্ৰথম ভাগত আছিলে শিক্ষাৰ জাতীয় লক্ষ্য, উদ্দেশ্যসমূহ আৰু তাক সাধন কৰিবৰ বাবে শিক্ষা ব্যৱস্থাৰ প্ৰয়োজনীয় পৰিৱৰ্তন সাধন। দ্বিতীয়তে শিক্ষাৰ গাঁথনিক দিশ অৰ্থাৎ শিক্ষা গাঁথনিৰ পুনৰ সংগঠন আৰু তৃতীয়তে শিক্ষকসকলৰ মানদণ্ড উন্নীতকৰণ আৰু শিক্ষা সা-সুবিধাৰ সমতা স্থাপন আদি দিশ অন্তৰ্ভুক্ত কৰা হৈছিল। চমুকৈ আমি আজি এই কোঠাৰী আয়োগৰ ক্ষেত্ৰত আমি এইখিনিয়ে দেখিবলৈ পাওঁ। অৰ্থাৎ আমাৰ স্বাধীনতাৰ পিছত মাধ্যমিক শিক্ষাৰ বিকাশ সাধন কৰাৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ, প্ৰথমতে 1952-53 চনৰ মাধ্যমিক শিক্ষা আয়োগ গঠন হৈছিল আৰু ইয়াৰ পিছতেই আমাৰ 1964 চনৰ কোঠাৰী আয়োগ গঠন কৰা হৈছিল। এই আয়োগখনৰ সভাপতি আছিল ডক্টৰ D.S. কোঠাৰী আৰু তেওঁৰ নামৰ এই উপাধি অনুযায়ী পিছত এই আয়োগখনৰ নাম দিয়া হৈছিল কোঠাৰী আয়োগ। সেয়ে আমি আজি আৰু বিশেষ আলোচনা নকৰোঁ। পৰৱৰ্তী সময়ত ইয়াৰ লক্ষ্য, উদ্দেশ্য এই সম্পৰ্কত আমি আলোচনা কৰিম। সেয়েহে সকলোৱে চাই থাকিব, প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু পৰৱৰ্তী যিবিলাক আমি আলোচনা কৰিম এই আলোচনাবিলাকত যাতে সকলোৱে চোৱাৰ কাৰণে সুবিধা পায় তাৰ কাৰণে সকলোৱে ইয়াত লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।